নমস্কাৰ বন্ধুসকল, এইখনে হৈছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্ম, যিখন ফৰ্ম অলৰেডি বিতৰণ কৰা হৈ গৈছে। আত্মসহায়ক গোটৰ সকলো মহিলাক এই ফৰ্মখন লাভ কৰিছে। এতিয়া আহক এই ফৰ্মখন কেনেকৈ ফিল আপ কৰে। এইটোৱে হৈছে প্ৰথম কপি, যিটো ফাৰ্ষ্ট পেজ, প্ৰথম পেজ বা প্ৰথম পৃষ্ঠা। আহক এতিয়া আমি ফৰ্মখনৰ মাজলৈ সোমাই যাওঁ। ওপৰত চিৰিয়েল নম্বৰ লিখা থাকিব, সেইটো ব্লকৰ পৰা আপোনাক লিখা দিব। তাৰপিছত আত্মসহায়ক গোটৰ সদস্যাৰ নাম আমি ধৰি ল'লোঁ, সদস্যাগৰাকীৰ নাম অৰ্চনা কোঁৱৰ লিখি দিলোঁ। আত্মসহায়ক গোটটোৰ নাম সেইটো এনেদৰে লিখি দিব, অংকুৰণ SSG। তাৰপিছত আত্মসহায়ক গোটৰ এটা MIS কোড আছে, সেইটো আপোনালোকে গোটটোত জানিব সভাপতি সম্পাদিকাই, সেই কোডটো লিখিব। আৰু তলত জাতি কি হ'ব, সাধাৰণ, অন্যান্য পিছপৰা, অনুসূচিত জাতি, জনজাতি, OBC, জেনেৰেল, SC ST যোনটো হয় সেইটো টিক মাৰিব। সেই যে বাকচকেইটা দেখিছে তাত এনেদৰে টিক মাৰিব। তাৰপিছত আমি তাৰ তলৰ অংশলৈ যাম। এতিয়া আপুনি যেতিয়া জনগোষ্ঠী বা জনজাতি দি দিব, তাৰ তলত আহিব আপুনি মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি, তেতিয়া হয় নে নহয় সেইটো টিক মাৰিব লাগিব। আপোনাৰ আবেদনকাৰীজন চাহ জনজাতি হয় নেকি, হয় নে নহয় সেইটো টিক মাৰিব লাগিব। যদি হয়, নহ'লে নহয়। টিক মাৰি পেলাই এই যে দেখিছে মই একদম ৰেড কালাৰ কৰি পেলাই টিপটপ মাৰি আছোঁ, তাত দেখুৱাইছোঁ ছেভিং বেংক একাউণ্ট নাম্বাৰ। তাত আপোনাৰ যিটো বেংক একাউণ্টৰ নম্বৰ সেই ঘৰকেইটা লিখি দিব লাগিব, আৰু বেংকৰ নাম দিব লাগিব, বেংকৰ শাখাটোৰ নাম আৰু IFSC যিটো কোড, আৰু তাৰ তলত দিব লাগিব আপোনাৰ গাঁওখনৰ নাম, আপুনি কোনখন গাঁৱত থাকে। যদি গাঁওখনৰ নাম ৰেভিনিউ ভিলেজো দিয়ে একো দিগদাৰ নাই, কিন্তু গাঁওখনৰ নাম তাত দিয়াটো প্ৰয়োজনীয়। এতিয়া আহোঁ ফৰ্ম নম্বৰ 2 নম্বৰ ফৰ্মলৈ আমি যাম। ভালদৰে চাব, ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়াহে আপোনালোকে বুজি পাব। এতিয়া এইখনে হৈছে 2 নম্বৰ ফৰ্ম, আৰু এই ফৰ্মখন পূৰা আগত কৈ দিওঁ, যদি ভিডিঅ'টো ভাল পায় এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ আৰু এনেকুৱা জড়িত ভিডিঅ' পাবলৈ, এনেকুৱা ধৰণৰ মেছেজ থকা, তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। এতিয়া আপোনাৰ সেই যে দেখিছে আঙুলিয়াই থৈছোঁ, তাত আপুনি লিখিব লাগিব গাঁও পঞ্চায়তৰ নাম, গাঁও পঞ্চায়ত। তাৰ তলত লিখিব লাগিব উন্নয়ন খণ্ডৰ নাম, ব্লক যিটো আপোনাৰ ডেভেলপমেণ্ট ব্লক, সেইটোৰ নাম লিখিব। তাৰ তলত লিখিব জিলাৰ নাম, জিলাখনৰ নাম লিখিব। দেখিছে অসমীয়াটো দিয়া আছে। আৰু সেইটো লিখাৰ পিছত লিখিব LAC, আপোনাৰ বিধানসভা সমষ্টিৰ নাম, লোকসভা নহয় দেই, বিধানসভা সমষ্টি। আৰু তাৰ তলত এতিয়া যে আঙুলি এনেকৈ দেখাই দিছোঁ, সেইটো হৈছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম, অৰ্থাৎ আপোনাৰ ভোটাৰ কাৰ্ডখনৰ নম্বৰ আছে, ওপৰত দেখিব। ভোটাৰ কাৰ্ডখনৰ ওপৰত থকা নম্বৰকেইটা তাত লিখি দিব, আপোনাৰ নিজৰ ভোটাৰ কাৰ্ডৰ ওপৰত থকা নম্বৰকেইটা তাত লিখিব। লিখি পেলাই ভোট গ্ৰহণ কেন্দ্ৰৰ নাম লিখিব লাগিব তাৰ তলত। মই ইয়াত দেখুৱাইছোঁ চাওক, ভোট গ্ৰহণ কেন্দ্ৰৰ নাম দেখিছে, সেই ঘৰটোত লিখিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। তাৰ তলৰ ঘৰটোত লিখিব লাগিব ভোট গ্ৰহণ কেন্দ্ৰ নম্বৰ। এই দুটা যদি আপোনালোকে নাজানে, মই মোৰ ডেছক্ৰিপশ্যন লিংকত এটা ৱেবছাইটৰ লিংক দিছোঁ, সেই ৱেবছাইটটোত গৈ পেলাই আপুনি ডাউনলোড কৰি চাব পাৰিব। কেন্দ্ৰটো কি পৰে, ভোট গ্ৰহণ কেন্দ্ৰৰ নম্বৰটো কি পৰে, শুদ্ধকৈ পূৰাব, অকণো ভুল নকৰিব, কটা কুটা নকৰিব, যি পূৰাব এবাৰে পূৰাব। তাৰপিছত আহিব সন্তানৰ সংখ্যা, দেখিছে মই আকৌ হাতেৰে দেখুৱাই দিছোঁ চাওক কোনটো ঘৰ। এতিয়া আপোনালোকে দেখিছেনে এই ঘৰটো লিখিব লাগিব সন্তান কেইটা আছে আপোনাৰ, যদি প্ৰযোজ্য হয়, দেখিছে। তাৰ তলত আহিব বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা, ল'ৰা সন্তান সোধা নাই। যদিহে আপোনাৰ কন্যা সন্তান আছে 3 পৰা 14 বছৰ বিদ্যালয়লৈ যোৱা, তেতিয়াহ'লে এই ঘৰটো পূৰাব, নহ'লে পূৰাব নালাগে। এতিয়া যদি 3 পৰা 14 বছৰ আপোনাৰ কন্যা সন্তান আছে বুলি কয়, যদি আছে তেতিয়াহ'লে আপুনি তলৰ 19 নম্বৰ দফাটো পূৰাব লাগিব, হয় নে নহয়, তেওঁক নামভৰ্তি কৰোৱা হৈছে নে নাই হোৱা। এতিয়া আহোঁ 20 নম্বৰ, অমিত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে, ডাঙৰ হৈছেনে সুধিছে। যদি ডাঙৰ হৈছে হয়, আৰু যদি জীয়াই থকা নাই তেতিয়া নহয়। আৰু যদি নহয় যদি ক্লিক কৰে, তেতিয়া কিন্তু লিখিব লাগিব তলৰ যিটো খ অপশ্যন, যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে নাই। হয় বুলি দিব লাগিব, কাৰণ আপুনি নতুন গছপুলি ৰোপণ কৰিলেহে পইচা পাব, নহ'লে আপুনি নাপাব। তাৰপিছত 21 নম্বৰ পইণ্টটো কিন্তু খুবেই উল্লেখযোগ্য। এই পইণ্টটোৰ ওপৰত মই ভালকৈ এই ভিডিঅ'টোৰ শেষত আপোনালোকক বুজাই ক'ম, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰিব। 21 নম্বৰ পইণ্টটোত সুধিছে 2021 চনৰ আগত আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি। আমাৰ বহুতে এইটো ভুল ভাবি আছে, মাইক্ৰ' ফাইনেন্সৰ ঋণ পোৱাসকলে নাপাব, নহয়, তাত দি দিছে 2021 চনৰ আগতে লোৱা মাইক্ৰ' ফাইনেন্সৰ ঋণৰ বাহিৰে। মাইক্ৰ' ফাইনেন্সৰ ঋণটো বাদ দি পেলাই
আত্মসহায়ক গোট, গ্ৰাম্য সংগঠন, মণ্ডল পৰ্যায়ৰ সংগঠন বা বেংক বা বিভিন্ন মাইক্ৰ' ফাইনেন্সৰ বেলেগ বিত্তীয় প্ৰতিষ্ঠান, মাইক্ৰ' ফাইনেন্সৰ উপৰি বহুতো বিত্তীয় প্ৰতিষ্ঠান আছে, বেংকেই বিত্তীয় প্ৰতিষ্ঠান, মানে তেনেকুৱা ধৰণৰ আৰু বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আপুনি লোন লৈছিলে নেকি, হয় নে নহয়? যদি লোন নাই লোৱা নহয় দিব, হয় যদি হয়। ইয়াত আপোনাৰ কৃষি লোনো পৰিব, যিবোৰ আপোনাৰ KCC লোন লয় বহুতে নিদিয়ে, পৰিশোধ নকৰে, সেইখিনি কিন্তু ইয়াত আহিব। মাইক্ৰ' ফাইনেন্সৰ লোনটো কিন্তু ইয়াত নাহে, এইটো বাহিৰা বুলি দি থৈছে। আৰু একেবাৰে শেষত 22 নম্বৰ অপশ্যনটোত চাওক, পুঁজিৰ দ্বাৰা আপুনি অৰ্থনৈতিক কি কাৰ্যকলাপ কৰিব, আৰু তাৰ বাবে আপোনালোকে কোনটো পেজত যাব লাগিব, তাত যে ঘৰটো দেখিছে সেইটোত আপুনি কি কাম কৰিব, এই 10,000 টকাটো সেইটো লিখিব লাগিব, বেছি লিখিব নালাগে। ইয়াৰ বাবে আপোনাক গ নম্বৰ পৃষ্ঠাটো লাগিব। গ নম্বৰ পৃষ্ঠাটো দেখিছে, এই পৃষ্ঠাটো চাওক, ইয়াত বিভিন্ন কি কাম কৰিব, ঢেৰ কাম দিয়া আছে আপোনাৰ 50ৰো অধিক। ইয়াৰ কোনটো আপুনি কৰ্ম কৰিব বিচাৰিছে সেই অসমীয়াত সেই কামটোৰ বিষয়ে ইয়াত লিখি দিব লাগিব। দেখিছে, এই পৃষ্ঠাটোৰ পৰা আপুনি চাই পেলাই লিখিব লাগিব। আৰু এইটোৱে আটাইতকৈ মূল কিন্তু এই ফৰ্মখনৰ। তাৰপিছতে আহিব ঘোষণা, ডিক্লেৰেশ্যন। মই শ্ৰীমতী, নিজৰ নামটো লিখিব, স্বামী বা পিতৃ, কোন স্বামীৰ নাম লিখিব, যদি পিতৃৰ নাম লিখিব। তাৰপিছত আকৌ ইংৰাজীটো লিখিব লাগিব, ISMT মানে শ্ৰীমতী, নিজৰ নামটো ইংৰাজীত, তলত আপোনাৰ হাজবেণ্ড বা আপোনাৰ যিজন ফাদাৰ তেওঁৰ নামটো লিখিব। লিখি পেলাই এই যে কথাবোৰ শুদ্ধ ওপৰত লিখা সেইটো কথা মানে আপুনি ডিক্লেৰেশ্যন কৰিছে, আৰু তলত তাৰিখটো লিখিব, তাৰিখৰ ঘৰ দেখিছেনে, মই দেখুৱাই দিছোঁ, এয়া হাতৰ যিটো মানে এটা ভংগীমা ইয়াত দেখুৱাই আছোঁ। আৰু স্থান, তাত আপোনাৰ নিজৰ জেগাকণৰ নাম লিখিব, আৰু শেষত আবেদনকাৰী স্বাক্ষৰ, ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট। এই আবেদনকাৰী যে স্বাক্ষৰ দেখিছে তাৰ ওপৰৰ য'ত মই ৰঙাকৈ দেখুৱাইছোঁ এই চোৱাতহে আপোনাৰ কিন্তু চাইনটো মাৰিব লাগিব, তাৰ ওপৰত মাৰি নিদিব, আৰু তলত আকৌ নামটো সৰুকৈ লিখিব লাগিব। দেখিছে? এতিয়া আমি পাছৰ পৃষ্ঠাটোলৈ যাওঁ আহক। এই যিটো পৃষ্ঠা, এই পৃষ্ঠাটো খুবেই গুৰুত্বপূৰ্ণ, কিয়নো এই পৃষ্ঠাটোত আপুনি সংকল্প পত্ৰ দুখন পূৰাব লাগিব, মানে আণ্ডাৰটেকিং বুলি কয় ইংৰাজীত। সংকল্প পত্ৰ যিখন এই সংকল্প পত্ৰখনত আপুনি যদিহে কন্যা সন্তানৰ মাতৃ, যদিহে আপোনাৰ কন্যা সন্তান পঢ়ি আছে, আগতে আমি কৈছোঁ 3 পৰা 15 বছৰৰ যি কন্যা সন্তান, তেতিয়া সেই সংকল্প পত্ৰখন পূৰণ কৰিব লাগিব। আৰু পিছৰ সংকল্প পত্ৰখন হৈছে আপুনি সাধাৰণ শ্ৰেণী মানে জেনেৰেল কাষ্ট, OBC কাষ্টৰ যদি হয়, আৰু আপোনাৰ যদি সন্তান 2টা জেনেৰেল কাষ্টৰ হ'লে তাতে সীমিত ৰাখিম বুলি, আৰু অনুসূচিত জাতি জনজাতি SC ST বা OBC হ'লে 4টাতকৈ সন্তান জন্ম নিদিওঁ বুলি। এইটো এনেকৈ ওপৰত বুঢ়াই পেলাই নিজৰ নাম, নিজৰ স্বামীৰ নাম লিখি আত্মসহায়ক গোটৰ MIS কোডটো লিখিব লাগিব, দেখিছেনে? লিখি পেলাই আৰু শেষত আপুনি কি কৰিব লাগিব, চাইন মাৰিব লাগিব। আৰু তাৰ লগতে কওঁ, ওপৰত যিটো দেখিছেনে স্বামীৰ পিতা বা স্বামী অব্লিক দি থোৱা আছে, তাৰপিছতে যিটো বয়স, সেই বয়সটো আপোনাৰ কিমান হৈছে লিখি দিব লাগিব, কাৰণ বহুত 40 বছৰৰ ওপৰৰ মহিলাও থাকে, তাত কিন্তু সেইটো লিখি দিয়াটো প্ৰয়োজন। তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াত এজন সাক্ষী লাগিব, দেখিছেনে? মই দেখুৱাই থৈছোঁ কোন চোৱাত সাক্ষীয়ে স্বাক্ষৰ কৰিব, আৰু মোৰ উপস্থিতিত আবেদনকাৰীয়ে সেই যে ঘৰটো দেখিছে তাত আপোনাৰ তাৰিখটো লিখিব, তাৰিখটো লিখি সাক্ষীয়ে তলত চাইন মাৰিব লাগিব। সাক্ষী মানে আপোনাৰ ঘৰৰ ওচৰৰ যিকোনো এজন ব্যক্তি, জনা বুজা বা মানে অলপ অভিজ্ঞ লোক, তেনেকুৱা এজন ল'লে বেছি ভাল। এতিয়া হৈছে এইটো পৃষ্ঠা, ইয়াত বেছি কাম নাই। আপুনি 2টা ঘৰ দেখিছে, ইয়াত 2খন ফটো দিব লাগিব। ফটো দুখনৰ চাইজ লিখি দিয়া আছে, দেখিছে? 7.5 বহল হ'ব লাগিব আৰু দীঘলে হ'ব লাগিব 10.5 চেণ্টিমিটাৰ দেই, 10.5 চেণ্টিমিটাৰ আৰু 7.5 চেণ্টিমিটাৰ। এই ফটো দুখন তাত আপুনি লগাই দিব, লগাই পেলাই সেইখন পৃষ্ঠাত আপোনাৰ বেলেগ কাম নাই। তাত মাত্ৰ আঁচনিখনৰ লক্ষ্য, আঁচনিখনৰ পৰ্যায়ক্ৰমিক ৰূপায়ণৰ বিষয়ে তাত এটা বাৰ্তা দিয়া হৈছে, সেইখিনি চাব পাৰিব। তাৰ পাছৰ পৃষ্ঠাটোলৈ যাওঁ, যিটো আমাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। আৰু এই পৃষ্ঠাটোত আটাইতকৈ ডাঙৰ কথাটো হৈছে, বহুতে ভাবি আছে কাষ্ট চাৰ্টিফিকেট দিব লাগিব নে নালাগে, সকলোখিনি এই পৃষ্ঠাটোতে আপুনি জল পটকৈ ওলাই পৰিব। আহক সেই পৃষ্ঠাটোলৈ যাওঁ। প্ৰথম কথা হ'ল, এই পৃষ্ঠাটোতে আপোনাৰ গোটেই যোগ্যতাখিনি দিয়া আছে, চাওক, ভালদৰে পঢ়ি চাওক। তথাপিতো মই আপোনালোকৰ সুবিধাৰ বাবে পঢ়ি দিছোঁ। প্ৰথম লিখা আছে, সদস্যগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব, সেইটো হয়। দ্বিতীয়তে, সদস্যগৰাকী বৈধ বা কাৰ্যকৰী এটা আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থাকিব লাগিব। অৰ্থাৎ আপোনাৰ বেংকৰ একাউণ্ট থাকিলেই নহ'ব, সেইটো আধাৰ চিডিং হৈ থাকিব লাগিব, হৈ আছে নে নাই আজিয়ে কিন্তু চেক কৰক। অৰ্থাৎ আপোনাৰ বেংকৰ একাউণ্টটোৰ লগত আধাৰ লিংক হৈ থাকিব লাগিব। আৰু তৃতীয়
দ্বিতীয় কথাটো হ'ল যে সদস্যগৰাকী ফেডাৰেশ্যন বেংক বা বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব লাগিব। অৰ্থাৎ এটা কথা আগতে কৈ গৈছোঁ যে মাইক্ৰ' ফাইনেন্সৰ বাহিৰে বিভিন্ন যদি আপুনি বিত্তীয় লোন লৈছে বেংক বা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 2021 আগত যদি মৰা নাই তেওঁলোকক ডিফল্টাৰ বুলি গণ্য কৰা হ'ব। ডিফল্টাৰ মানে যিসকলে লোন লৈ বেংকৰ নীতি চৰ্ত নামানি পেলাই উলংঘা কৰে সেইসকলক ডিফল্টাৰ বুলি কোৱা হয়। তেওঁলোকে কিন্তু নাপায়। অৰ্থাৎ KCC লোন আছে বা বিভিন্ন ধৰণৰ আগৰ লোন আছে আপুনি নামাৰিলে থৈ দিছে তেনেকুৱা কিন্তু মানুহখিনিয়ে কিন্তু নাপাব মাইক্ৰ' ফাইনেন্সৰ লোনৰ বাহিৰৰখিনি। আৰু 4 নম্বৰ অপশ্যনটো হৈছে আপোনাৰ যে সেই 10,000 টকাই কি ব্যৱসায় কৰিব ব্যৱসায়িক এটা পৰিকল্পনা প্ৰজেক্ট এটা থাকিব লাগিব চমুকৈ। আপুনি প্ৰজেক্ট যদি নাই তেতিয়াহ'লে প্ৰজেক্ট এটা আজিয়ে বনাই থওক, সেইটো কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ। সদস্যগৰাকী এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। যিহেতু আপুনি উপাৰ্জন কৰিবলৈ আগবাঢ়িছে এতিয়া সেই কামটোৰ লগতে জড়িত বুলি গম পাবই, সেইটো জড়িত থাকিব লাগিব। ইয়াৰ পিছত আহিব সাধাৰণ অন্যান্য শ্ৰেণীৰ যিখিনি সদস্য আছে অৰ্থাৎ OBC আৰু জেনেৰেল কাষ্টৰ তেওঁলোক 3টাতকৈ অধিক সন্তান থাকিব নালাগিব আৰু SC ST খিনি 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। যাৰ আছে সেইখিনিয়ে কিন্তু নাপায়, সেইটো 100% চিয়'ৰ। আৰু তাৰপিছত লাগিব আত্মসহায়ক গোটৰ সদস্যগৰাকী যদি এতিয়া সন্তান আছে তেওঁলোকে যাতে 2টা বা 3টাতকৈ আৰু জন্ম নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিব লাগিব, সেইখন সংকল্প পত্ৰত উল্লেখ কৰা হৈছেই। আৰু লগতে কন্যা সন্তান যদি আছে তেতিয়াহ'লে নামভৰ্তি বিদ্যালয়ৰ ওচৰত কৰাব লাগিব। আৰু একেবাৰে শেষৰ পইণ্টটো সেইটো হৈছে অমিত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই আছে নে নাই। যদি জীয়াই আছে তাৰ ফটো দিলেই হ'ল বা ৰোৱা সময়ৰ ফটো এখনো দি দিব, দুখনৰ যিকোনো এখন ৰোৱা সময় দিব আৰু এতিয়াৰ ফটো দিব। আৰু যদিহে জীয়াই থকা নাই পপত্ৰ পূৰণ কৰাৰ আগত কিন্তু সেই ঠাইত 2টা গছপুলি আকৌ ৰোপণ কৰিব লাগিব। এতিয়া এই গোটেইখিনিৰ ভিতৰত আপোনালোককে সুধিছোঁ শ্ৰদ্ধাৰ ৰাইজ, ইয়াত ক'ৰবাত দেখিলেনে ইয়াত কাষ্ট চাৰ্টিফিকেট দিব লাগিব বুলি কোৱা আছেনে বা ইয়াত গাঁঠি দিব লাগিব বুলি কৈছেনে? ক'তোৱে নাই কোৱা। বিভিন্ন ইউটিউব চেনেলে নিজৰ সস্তীয়া মুনাফা আদায়ৰ বাবে কাষ্ট চাৰ্টিফিকেটৰ কথাটো উলিয়াইছে আৰু তাৰ ফলত এতিয়া বহুতো মানুহে এই কিছুমান বহুত বয়স হৈ গ'ল তেওঁলোকে এতিয়া কাষ্ট চাৰ্টিফিকেট উলিয়াবলৈ বয়স নাই, তেওঁলোকে কিন্তু কাষ্ট চাৰ্টিফিকেট উলিয়াবলৈ বিভিন্ন চেণ্টাৰত ঢপলিয়াই ফুৰিছে। তাৰ ফলত এক অনাকাংক্ষিত পৰিৱেশ সৃষ্টি হৈছে। ইয়াত কোনো ধৰণৰ কাষ্ট চাৰ্টিফিকেটৰ কথা উল্লেখ নাই আৰু সেইবাবে আপোনালোকে কাষ্ট চাৰ্টিফিকেট উলিওৱাৰ প্ৰয়োজন নাই। আপোনালোক সঁচাই যোনটো কাষ্টৰ সেইটো কাষ্টত আপুনি টিক মাৰ্ক দিয়ক। আৰু যদি কিবা প্ৰয়োজন হয় তেতিয়াহ'লে আপোনাৰ গাঁও প্ৰধানৰ পৰা এখন চাৰ্টিফিকেট লিখাই আনিব, সেইটোৱে যথেষ্ট, তাতকৈ আৰু বেলেগ নালাগে। যদি নতুন যিসকল আত্মসহায়ক গোটৰ সদস্য তেওঁলোকৰ আছে যদি লগত দি দিয়ক, গাঁঠি দিয়ক, একো নাই। কিন্তু ইয়াত কোনো ধৰণৰ উল্লেখ নাই যে কাষ্ট চাৰ্টিফিকেট দিব লাগিব বুলি। যদি ভিডিঅ'টো ভাল পালে আনৰ সহায় হোৱাকৈ শ্বেয়াৰ কৰিব, ভালদৰে ফৰ্মখন পূৰাব আৰু সকলোৱে ভালদৰে লাভ কৰক তাকে কামনা কৰিছোঁ। আৰু অনাগত যিবোৰ ভিডিঅ' সেইবোৰ চাই থাকিবলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল নটিফিকেশ্যনটো টিপিবলৈ নাপাহৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ধন্যবাদ। পুনৰ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।